रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰত্যক্ষ পৰিচালনাৰ ফলশ্ৰুতিত আমি চলাই অহা একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 186 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ আমি প্ৰত্যেকে আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি ধাবিত হওঁ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 9 নং সূৰা আত-তৌবাৰ 111 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্নাল্লাহা ইস্তাৰা মিনাল মুমিনিনা আনফুসাহুম ওয়া আমওয়ালুহুম বিআন্না লাহুমুল জান্নাতা ইউকাতিলুনা ফি সাবিলিল্লাহি ফায়াকতুলুনা ওয়া ইউকতালুনা ওয়াদান আলাইহি হাক্কান ফিত তাওরাতি ওয়াল ইনজিলি ওয়াল কুরআনি ওয়ামান আওফা বিআহদিহি মিনাল্লাহি ফাস্তাবশিরু বিবাইকুম আল্লাযী বায়াতুম বিহি ওয়া যালিকা হুয়াল ফাউজুল আযীম। প্ৰিয় দৰ্শকবৃন্দ, 111 নং আয়াতৰ পৰা বিষয়বস্তুৰ প্ৰসংগ কিছু সলনি হৈছে। থুলমূলকৈ আমি যদি সূক্ষ্মভাৱে এই আয়াতৰ পৰা চাওঁ, আমি ইতিমধ্যে পঢ়ি অহা আয়াতসমূহ বা সামগ্ৰিকভাৱে কোৰআন মজিদৰ প্ৰকৃততে এক চামাৰীৰ বিষয়বস্তু, সাৰাংশৰ বিষয়বস্তু আল্লাহে ইয়াত উত্থাপন কৰিছে। গতিকে আমি অনুৰোধ জনাম, আহ্বান জনাম, যাতে আহক আমি প্ৰত্যেকেই অতি সূক্ষ্মভাৱে প্ৰতিটো শব্দ, প্ৰতিটো দিশ আমি ভাঙি ভাঙি ভাল ধৰণে বুজাৰ বাবে চেষ্টা কৰোঁ। যিহেতু আল্লাহৰ আয়াতসমূহ ইয়াত ফিজিকেল তথা চাইকলজিকেল, বহিৰ্জগত তথা অন্তৰ্জগতৰ দুয়োটা দিশ ইয়াত উল্লেখিত হৈ থাকে। বহিৰ্জগততকৈও অন্তৰ্জগতৰ লগত জড়িত আয়াতসমূহ আমি বুজাৰ বাবে যথেষ্ট আমি চেষ্টা কৰিব লাগিব। যি কি নহওক, মহান আল্লাহে এই আয়াতত কৈছে, ইন্নাল্লাহা ইস্তাৰা মিনাল মুমিনিনা আনফুসাহুম। ইন্নাল্লাহা, নিশ্চয় আল্লাহে, ইস্তাৰা, ক্ৰয় কৰি লৈছে, কিনি লৈছে, মিনাল মুমিনিনা, বিশ্বাসীসকলৰ পৰা, আনফুসাহুম, সিহঁতৰ নফছসমূহ। গতিকে এই নফছ বুলি কোৱাৰ লগে লগে আমি ইয়াৰ বাস্তৱতা আমি বুজিব লাগিব যে আল্লাহে কি কৈছে। নফছসমূহ বিশ্বাসী লোকসকলৰ পৰা নিশ্চয় আল্লাহে সিহঁতৰ নফছসমূহ ক্ৰয় কৰি লৈছে বুলি কৈছে, কিনি লৈছে বুলি কৈছে। গতিকে নফছ বুলি কোৱাৰ লগে লগে প্ৰকৃততে প্ৰত্যেকৰ মাজৰ যি নিজৰ নিজৰ চেল্ফ ডিজায়াৰনেছ থাকে, নিজৰ যি ইচ্ছা থাকে, সেই ইচ্ছা শক্তিটো প্ৰত্যেকৰে, ব্যক্তি বিশেষে প্ৰত্যেকৰে এই ডিজায়াৰনেছ বা নিজৰ ইচ্ছাটো পৃথক পৃথক হ'ব পাৰে বা হয় বা হোৱাটো খুবেই স্বাভাৱিক। গতিকে আমাৰ প্ৰত্যেকৰে মনৰ ভিতৰত ব্যক্তি বিশেষে যিটো চেল্ফ ডিজায়াৰনেছ থাকে, নিজৰ ইচ্ছা যিটো বিষয় থাকে, আল্লাহে বিশ্বাসী লোকসকলৰ পৰা তেওঁলোকৰ নিজৰ ইচ্ছাৰ বিষয়টো ক্ৰয় কৰি লৈছে বুলি কৈছে, আল্লাহে কিনি লৈছে বুলি কৈছে। ৱা আমৱালাহুম, আৰু বিশ্বাসী লোকসকলৰ ধন সম্পত্তি, টকা পইচাবোৰ আল্লাহে কিনি লোৱা বুলি কৈছে। বিআন্না লাহুমুল জান্নাতা, বিআন্না লাহুম, আৰু প্ৰতিদানত সিহঁতৰ বাবে আল্লাহে দিছে আল জান্নাতা, সেই জান্নাত বাগান। গতিকে বিষয়বস্তু কিছু অন্তৰ্জগতৰ কথা বতৰা ইয়াত জড়িত হৈ আছে, যিহেতু ইয়াত নফছৰ বিষয় কথা আহিছে। গতিকে আয়াতৰ এই অংশলৈকে আল্লাহে অতি স্পষ্ট কৰিছে যে বিশ্বাসী লোকসকলৰ সৈতে আল্লাহৰ এটা লেনদেন হৈছে।
লেনদেনটো এনেধৰণৰ বিশ্বাসী লোকসকলৰ নিজৰ যি ইচ্ছা, নিজৰ যি ডিজায়াৰনেছ তথা বিশ্বাসী লোকসকলৰ যি ধন সম্পত্তি, এই দুটা বিষয়ক আল্লাহে কৈছে যে আল্লাহে ক্ৰয় কৰি লৈ গৈছে আৰু কিনি লৈছে। তাৰ বিনিময়ত আল্লাহে কৈছে তেওঁলোকৰ বাবে জান্নাত দিয়া গৈছে বিনিময়ত। ইউকাতিলুনা ফি সাবিলিল্লাহি, এই বিশ্বাসী লোকসকলে ইউকাতিলুনা ফি সাবিলিল্লাহি, আল্লাহৰ পথত এনে বিশ্বাসী লোকসকলে সংগ্ৰাম কৰে। এই দিশটো আমি মন কৰিবলগীয়া আছে। আল্লাহৰ পথত সংগ্ৰাম বুলি কোৱাৰ লগে লগে কেৱল যে ফিজিকেল কথা এটা আমি মনলৈ আনিব লাগে, কথাটো এনে নহয়। আল্লাহৰ কোৰাণ মজিদ যেতিয়া কোনোবাই অধ্যয়ন কৰিব, বুজিব, এই কোৰাণ মজিদৰ যি পৰিসীমা আছে, সেই পৰিসীমাৰ ভিতৰত থাকিবৰ বাবে মানসিকভাৱে প্ৰত্যেকে যথেষ্ট পৰিমাণে সংগ্ৰাম কৰিব লাগিব। এইটো হৈছে অন্তৰ্জগতৰ সংগ্ৰাম আল্লাহৰ পথত। ইয়াৰ উপৰিও আমি ইতিমধ্যে দেখি আহিছোঁ বাৰ্তাবাহকৰ সেই সময়ত আল্লাহৰ পথত নিজৰ ধন সম্পত্তি ইত্যাদি খৰচ কৰি এটা স্থানৰ পৰা আন এটা স্থানলৈ আল্লাহৰ বাৰ্তা প্ৰচাৰৰ অৰ্থে যাবলগীয়া হয়। সিও হৈছে আল্লাহৰ পথত বহিৰ্জগতৰ সংগ্ৰাম, অৰ্থাৎ ফিজিকেল সংগ্ৰাম। ইয়াত কিন্তু আমি সদায় কৈ আহিছোঁ, কোনো অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰি যুদ্ধ বিগ্ৰহৰ কথাটো ইয়াত নাহে। গতিকে সেই বিশ্বাসী লোকসকলৰ বিষয়ে কৈছে যে ইউকাতিলুনা ফি সাবিলিল্লাহি, সিহঁতে আল্লাহৰ পথত আহিবৰ বাবে, আল্লাহৰ এই আদেশ নিষেধসমূহ মানিবৰ বাবে তেওঁলোকে দিনে ৰাতিয়ে তেওঁলোকে যথেষ্ট সংগ্ৰাম কৰে। ফায়াকতুলুনা, আৰু এই সংগ্ৰাম তেওঁলোকে কৰি তাৰ পাছত কৈছে ফায়াকতুলুনা, চাইকলজিকেলি তেওঁলোকে কি কৰে, আনৰ বেলেগকো যেতিয়া এই বাৰ্তা পহুঁচাই দিব, তাত বিভিন্ন ধৰণৰ যুক্তি তৰ্ক প্ৰমাণ ইত্যাদিৰ কথা বতৰা থাকিব। গতিকে এজন অবিশ্বাসী লোকসকলৰ সৈতে যেতিয়া এজন বিশ্বাসী লোকৰ মোকাবিলা হয় আল্লাহৰ কথা বতৰাৰ সম্পৰ্কত, বিভিন্ন ধৰণেৰে আল্লাহৰ কিতাপৰ মাধ্যমত বিশ্বাসী লোকজনে যেতিয়া অবিশ্বাসী লোকজনক কনভিন্স কৰি ল'ব আল্লাহৰ কথাৰ ওপৰত, আল্লাহৰ অনুমতি সাপেক্ষে, তেতিয়া সেই মানুহজনৰ যি নিজৰ বিশ্বাস, নিজৰ যি কৰ্ম, নিজৰ যি আমল, সেই আমলক হত্যা কৰি আল্লাহৰ কথা বতৰালৈ ঘূৰি অহা বিষয়টো আমি আহ্বান জনাম, আপোনালোকে খুব গভীৰভাৱে ইয়াক চাওক। হত্যা, ইয়াত ইউকাতিলুনা চাইকলজিকেলি কিল কৰাৰ কথা কৈ আছে। চাইকলজিকেলি কিল কেনেকৈ হ'ব? যেতিয়া এজন বিশ্বাসী লোকে আন এজন বিশ্বাসী লোকৰ সৈতে মোকাবিলা কৰি আল্লাহৰ কথা বতৰাৰ ওপৰত বিভিন্ন ধৰণেৰে প্ৰমাণ সহকাৰে কিতাপৰ দ্বাৰা যেতিয়া বুজাব, যুক্তি তৰ্ক কৰিব, আল্লাহৰ অনুমতি যদি থাকে সেই লোকজনে মূল পথলৈ ঘূৰি আহিব। তেতিয়া তেখেতৰ অৰিজিনেল যিটো ষ্টেটত আছিল সেই ষ্টেটটোক চাইকলজিকেলি হত্যা কৰি দিয়া গ'ল। এই দিশটোৱেই কৈ আছে ফায়াকতুলুনা, আৰু সিহঁতে চাইকলজিকেলি আনক হত্যা কৰে। মানুহক ডাইৰেক্ট হত্যা কৰাৰ কথাটো ইয়াত কিন্তু অহা নাই। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকক আহ্বান জনাম, আপোনালোকেও বিষয়বস্তু চিন্তা কৰক। আৰু কৈছে ৱা ইউকতালুনা, আৰু তেওঁলোকে নিজেও হত্যা হয়। নিজে কেনেকৈ হত্যা হয়? যিহেতু তেওঁলোকৰ ইয়াৰ আগতে তেওঁলোকৰ নিজা এটা ইচ্ছা আছিল, নিজৰ এটা সেল্ফ ডিজায়াৰনেছ আছিল। আল্লাহে আয়াতৰ আৰম্ভণিতেই কৈছে যে বিশ্বাসী লোকসকলৰ এই নিজা সেল্ফ ডিজায়াৰনেছটো যিহেতু আল্লাহে কিনি লৈ গৈছে,
গতিকে অৰিজিনেল ষ্টেটত তেখেতৰ যিটো ইচ্ছা আছিলে সেই ইচ্ছাটো সাইকোলজিকেলি কিল কৰি দিলে। সেই কথাটো ইয়াত বুজাবলৈ গৈছে যে ইউক তালুনা, আৰু সিহঁতে নিজেও সাইকোলজিকেলি হত্যা হৈ যায়, নিহত হৈ যায়। গতিকে ইউক তালুনা নিজে নিহত হোৱাটো ফিজিকেল নহয়। প্ৰিয় দৰ্শকবৃন্দ, আমি বাৰ বাৰ আপোনালোকক আহ্বান জনাইছোঁ, একেটা কথা কৈ কৈ আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে বিষয়বস্তু চিন্তা কৰক। আমাৰ মনৰ ভিতৰত আমি ঐতিহাসিক দিশৰ পৰা বাহিৰৰ বিভিন্ন সৰুৰে পৰা শুনি অহা বিভিন্ন যুদ্ধ বিগ্ৰহৰ কনচেপ্ট এটা যদি আমি ভিতৰত ভৰাই লওঁ, তেনে অৱস্থাত কিন্তু এনেধৰণৰ আয়াতবোৰ বুজি পোৱাৰ ক্ষেত্ৰত যথেষ্ট কঠিন হ'ব। গতিকে আপোনালোককো প্ৰত্যেককে আল্লাহে এটা বিবেক দিছে। গতিকে আপোনালোকেও প্ৰত্যেকে এই বিষয়বস্তুবোৰ চিন্তা কৰক। আমি আগতেও কৈছোঁ সূৰা আত-তাওবা কিন্তু যথেষ্ট গধুৰ এক কোৰাণ মজিদৰ অন্যতম গধুৰ সূৰা। গতিকে ইয়াক বুজাৰ বাবে আমি কিছু কষ্ট কৰিব লাগিব। যি কি নহওক, ইয়াত আল্লাহে কৈছে যে নিশ্চয় আল্লাহে বিশ্বাসী লোকসকলৰ নফসমূহ ক্ৰয় কৰি লৈছে আৰু ধন সম্পত্তি ক্ৰয় কৰি লৈছে, বিনিময়ত আল্লাহে তেওঁলোকক জান্নাত দিছে। এনে বিশ্বাসী লোকসকলে আল্লাহৰ পথত বাবে যথেষ্ট সংগ্ৰাম কৰে, আল্লাহৰ পথত আহিবৰ বাবে, আৰু আনকো আল্লাহৰ পথত আনিবৰ বাবে আনক সাইকোলজিকেলি তেওঁৰ চিন্তাধাৰাক হত্যা কৰে, আৰু নিজৰো যি সেল্ফ ডিজায়াৰনেছ আছিলে তাকো তেওঁলোকে হত্যা কৰি নিজেও সাইকোলজিকেলি নিহত হয়। ৱাদান আলাইহি হাক্কান, ৱাদান এইটো এটা প্ৰতিশ্ৰুতি, আলাইহি হাক্কান এটা বাস্তৱ প্ৰতিশ্ৰুতি, চিৰসত্য প্ৰতিশ্ৰুতি আল্লাহৰ। প্ৰতিশ্ৰুতিটো কি? আয়াতৰ আৰম্ভণিতেই কৈছে যে এটা বিনিময়ৰ কথা কোৱা গৈছে। ইয়াত ট্ৰেনজেকশ্যন, আল্লাহে কিনিছে নফছ আৰু ধন সম্পত্তি বিশ্বাসীসকলৰ পৰা, বিনিময়ত আল্লাহৰ ৱাদা হৈছে জান্নাত দিব। এইটোৱে হৈছে আল্লাহৰ প্ৰতিশ্ৰুতি, আৰু ইয়াত কোৱা গৈছে এই প্ৰতিশ্ৰুতি চিৰসত্য, চিৰবাস্তৱ। ফিত তাওৰাতি, আল্লাহৰ এই ৱাদা, এই প্ৰতিশ্ৰুতি তৌৰাততো আছিল, ফিত তাওৰাতি ৱাল ইনজিলি, আৰু ইনজিলতো আছিল একেটাই প্ৰতিশ্ৰুতি। মূল বেছটো সদায় আল্লাহৰ একেটাই। গতিকে আল্লাহে কৈছে এই বাস্তৱ সত্য প্ৰতিশ্ৰুতি তৌৰাততো আছিল, ইনজিলতো আছিল, ৱাল কোৰানী, আৰু এই কোৰাণতো। তাৰ পাছত কৈছে ৱামান আউফা বিআহদিহি মিনাল্লাহি, ৱামান আউফা, আৰু কোন আছে পূৰ্ণ কৰিবৰ বাবে, বিআহদিহি তেওঁৰ এই অংগীকাৰ, তেওঁৰ এই প্ৰতিশ্ৰুতি পূৰ্ণ কৰিবলৈ কোন আছে, মিনাল্লাহি আল্লাহতকৈ অধিকভাৱে। আল্লাহে যিহেতু এটা ৱাদা কৰিছে, সেই ৱাদাৰ ওপৰত কোৱা গৈছে, আল্লাহৰ প্ৰতিশ্ৰুতিৰ ওপৰত কোৱা গৈছে যে আল্লাহতকৈও তেওঁৰ অংগীকাৰ পূৰ্ণ কৰাৰ ক্ষেত্ৰত আৰু কোন আছে। ৱামান, আৰু কোন আছে, আউফা বিআহদিহি পূৰ্ণ কৰিবৰ বাবে তেওঁৰ নিজৰ প্ৰতিশ্ৰুতি, তেখেতৰ প্ৰতিশ্ৰুতি, মিনাল্লাহি আল্লাহতকৈও। গতিকে কৈছে ফাস্তাবছিৰু বিবাইয়াকুম, গতিকে তোমালোকে আনন্দ উল্লাস কৰা। এই মুমিনসকলক উদ্দেশ্য কৰি কৈ আছে কিন্তু কথাটো, যে তোমালোকে আনন্দ উল্লাস কৰা, যিহেতু তোমালোকৰ নফছ অলৰেডি আল্লাহে ক্ৰয় কৰি লৈ গৈছে। এতিয়া আমি আৰু এটা মন কৰিবলগীয়া বিষয় আছে, যেতিয়া যিকোনো এটা বস্তু যেতিয়া ক্ৰয় বিক্ৰয় হ'ব, ধৰা হওক কাৰোবাৰ বাহন বা কাৰোবাৰ ঘৰ এজনে আনজনক বিক্ৰী কৰিছে, বাহনখনকে যদি আমি ধৰোঁ, যিজনে ক্ৰয় কৰি ল'ব তেওঁ যি ইচ্ছা যাব তেওঁ সেইমতে তেওঁ নিজৰ বাহন বা নিজে যি বস্তু ক্ৰয় কৰিব
সেই বস্তু এজনৰ পৰা আনজনলৈ স্থানান্তৰিত হৈ যাব, মালিকী স্বত্ব স্থানান্তৰিত হৈ যাব। গতিকে আল্লাহে যিহেতু ক্ৰয় কৰি লৈ গ'ল নফ্স আৰু ধন সম্পত্তি বিশ্বাসীসকলৰ পৰা, এতিয়া বিশ্বাসী লোকসকলৰ যিটো নিজৰ ইচ্ছা শক্তি বুলিবলৈ একো নাইকিয়া হৈ গ'ল, কিন্তু জিৰ' হৈ গ'ল। যিহেতু নিজৰ ইচ্ছা শক্তি আল্লাহে ইতিমধ্যে ক্ৰয় কৰি লৈ গৈছে, গতিকে পৰৱৰ্তী সময়ত সেই বিশ্বাসী লোকজনে কিন্তু নিজৰ ইচ্ছাত চলিব নোৱাৰিব, আল্লাহৰ ইচ্ছা অনুযায়ী চলিব লাগিব, অৰ্থাৎ আল কোৰআন অনুসৰি। তেওঁক আল্লাহে যি টকা পইচা দিছে সেই টকা পইচা প্ৰকৃততে কেতিয়াও তেওঁৰ হৈ নাথাকে, যিহেতু আল্লাহে সেই তেখেতৰ টকা পইচা ধন সম্পত্তি ক্ৰয় কৰি লৈ গৈছে। গতিকে যদিও বাস্তৱ দিশৰ পৰা বিশ্বাসী লোকসকলৰ হাতত থকা টকা পইচা যদিও তেওঁৰ হাতত থাকে, প্ৰকৃততে সেই টকা পইচা তেওঁৰ নহয়, যিহেতু সেই টকা পইচা আল্লাহে কিনি লৈ গৈছে আৰু বিনিময়ত জান্নাতৰ ৱাদা কৰিছে। গতিকে তেনে বিশ্বাসী লোকসকলৰ হাতত আল্লাহে যিয়েই ধন সম্পত্তি দিছে, সেই ধন সম্পত্তিৰ প্ৰতি তিল মানো বিশ্বাসী লোকে কেতিয়াও লোভ মোহ কৰিব নোৱাৰে, ধাৰাসাৰে তেওঁলোকে আল্লাহৰ পথত খৰচ কৰিব লাগিব। এই দিশবোৰ আমি খুব সূক্ষ্মভাৱে বিশ্লেষাত্মক দৃষ্টিভংগীৰে চাব লাগিব, তেতিয়া আমাৰ বাবে স্পষ্ট হৈ পৰিব। কেৱল আয়াতৰ শাব্দিক অৰ্থ বা আয়াতৰ অৰ্থই যদি পঢ়ি ইয়াত যদি আমি চিন্তা চৰ্চা নকৰোঁ, তেন্তে আয়াতসমূহ আমি বুজাত যথেষ্ট অসুবিধা হ'ব। গতিকে আমি দেখিলোঁ যে বিশ্বাসী লোকৰ নিজা ইচ্ছা বুলিবলৈ একো নাইকিয়া হ'ব লাগিব। বিশ্বাসী লোকৰ লগত যি টকা পইচা আছে সেই টকা পইচা কেতিয়াও তেওঁ নহয়, যিহেতু এই দুয়োটা বিষয় আল্লাহে ইতিমধ্যে ক্ৰয় কৰি লৈ গৈছে আৰু বিনিময়ত জান্নাতৰ কথা কৈছে। আৰু এই আল্লাহৰ এই প্ৰতিশ্ৰুতি চিৰসত্য চিৰবাস্তৱ, যিটো তৌৰাততো আছিল, ইঞ্জিলতো আছিল আৰু এই কোৰআনতো আছে। আৰু কৈছে যে আল্লাহে এই যি প্ৰতিশ্ৰুতি দিছে নফ্স আৰু টকা পইচাৰ বিনিময়ত জান্নাতৰ প্ৰতিশ্ৰুতি, গতিকে কৈছে যে আল্লাহৰ এই প্ৰতিশ্ৰুতিত ৰক্ষা কৰাতকৈ আৰু কোন আল্লাহতকৈ অধিকভাৱে প্ৰতিশ্ৰুতি ৰক্ষা কৰোতা আছে। গতিকে কৈছে বিশ্বাসী লোকসকলক তোমালোকে আনন্দ ফূৰ্তি কৰা, বায়িকুম তোমালোকৰ এই ব্যৱসায়ৰ বাবে। এইটো ব্যৱসায়, ট্ৰেনজেকশ্যন হৈ গ'ল, এটা কিনা বেচা হৈ গ'ল। গতিকে কৈছে যে তোমালোকে আনন্দ উল্লাস কৰা, বায়িকুম তোমালোকৰ এই ব্যৱসায় বাণিজ্যৰ বাবে, এই ব্যৱসায়ৰ বাবে যি লেনদেন হৈ গ'ল আল্লাহৰ লগত, তাক লৈ তোমালোকে ফূৰ্তি কৰা। আল্লাহ যিয়ে বায়াতুম বিহি, এই আয়াতটো আমি খুব মন কৰিব লগা আছে। এই অংশটো ফূৰ্তি কৰিবলৈ কৈছে বিশ্বাসী লোকসকলক, তোমালোকৰ এই ব্যৱসায়ক লৈ, এই লেনদেনক লৈ আল্লাহৰ সৈতে। আল্লাহ যিয়ে বায়াতুম তোমালোকৰ মাজত, বায়া আমি সাধাৰণভাৱে আমাৰ এটা কথিত শব্দ আছে, সেইটো হৈছে বাইনা দিয়া বুলি কোৱা যায়। বাইনা অৰ্থ হৈছে যে ইন এডভান্স। ধৰা হওক কাৰোবাৰ এখন আমৰ বাগান আছে, আম ফুলিব ধৰিছে বা আম সৰু সৰুকৈ লাগি আছে, তেনে অৱস্থাত কোনোবা ব্যৱসায়ী লোক আহি সেই বাগানখনৰ আম গছ দেখি মালিকৰ সৈতে এটা চুক্তি কৰিলে যে এই বাগানৰ গোটেইখিনি আম গছ মই ক্ৰয় কৰি ল'ম, তাৰ বিনিময়ত তোমাক এই পইচাটো এতিয়া মই দিলোঁ, যেতিয়া আম লাগিব পকিব তেতিয়া মই আম কিনি লৈ যাম। এই যে আগতীয়াকৈ পইচা দিয়াৰ বিষয়টোকে প্ৰকৃততে বাইনা বুলি কোৱা যায়, ইন এডভান্স। গতিকে আল্লাহৰ সৈতে যি ব্যৱসায়ৰ লেনদেন হৈছে, সেই লেনদেন অনুসৰি আমি পৃথিৱীতেই আল্লাহক দিব লাগিব, আমাৰ নফ্স আমি এৰি দিব লাগিব, আমাৰ টকা পইচা আমি এৰি দিব লাগিব। এই পৃথিৱীতেই দিয়াটো হৈছে ইন এডভান্সত, আমি আমাৰ ব্যৱসায়ত আমি দি দিছোঁ, বিনিময়ত আল্লাহে আমাক তাত দিব। গতিকে সেইসকল আল্লাহৰ সৈতে হোৱা এই ব্যৱসায়ৰ সৈতে সেইসকল লোকক আল্লাহে আনন্দ উল্লাস কৰিব কৈছে। আল্লাহ যিয়ে বায়াতুম তোমালোকৰ ভিতৰত, তোমালোকৰ যিসকলে অগ্ৰিমভাৱে ইন এডভান্স আল্লাহক দি দিলা, বিহি
এই বিষয়বস্তুবোৰৰ সৈতে। ৱাজালিকা হোৱা, আৰু এনেধৰণে যিজনে ক্ৰয় বিক্ৰয় ইন এডভান্স বাইনা দি দিব আল্লাহক, অৰ্থাৎ আল্লাহেৰ বিচৰা অনুসৰি তেওঁৰ নিজৰ জীৱন পৰিচালনা কৰি নিব বা কৰিব। যিজনে পৃথিৱীত বাইনা দিব, বিনিময়ত আল্লাহে জন্নত দিব। ৱাজালিকা হোৱা, আৰু তেওঁৱেই হৈছে আল ফাউজুল আজিম, তেওঁৰ বাবে হৈছে বৃহত্তম সফলতা এইটো। তাৰ পাছত আল্লাহে কিছু কেৰেক্টাৰ এনালাইচিছ কৰিছে ইয়াৰ পৰৱৰ্তী আয়াতত। অৰ্থাৎ ইয়াত যিহেতু আল্লাহে ক্ৰয় বিক্ৰয়ৰ কথা আহিছে, গতিকে আল্লাহে পৰৱৰ্তী আয়াতত দেখুৱাইছে যে কাৰোবাৰ নফচ যদি আল্লাহে নফচ বা টকা পইচা কোনোবা বিশ্বাসী লোকৰ পৰা যদি ক্ৰয় কৰিব লগা হয়, আল্লাহৰ কেনে ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব লাগিব। যিকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিলেহে আল্লাহে ক্ৰয় কৰিব। বা কোনোবাই যদি আল্লাহৰ ওচৰত নিজৰ নফচ বা টকা পইচা বিক্ৰী কৰিব বিচাৰিছে, তেন্তে আল্লাহে উল্লেখ কৰা এই চৰিত্ৰসমূহ তেওঁৰ লগত থাকিব লাগিব। গতিকে পৰৱৰ্তী আয়াতত আল্লাহে কৈছে আত্তাবিউনা, সেইসকল লোক যিসকলক আল্লাহে ক্ৰয় কৰিব, তেওঁলোকৰ নফচক ক্ৰয় কৰিব, সেইসকল লোক হৈছে আত্তাবিউনা, তেওঁলোক অনুতপ্ত হৈ আল্লাহৰ পথত ঘূৰি অহাৰ প্ৰতিশ্ৰুতিবদ্ধ। কেৱল আমি যোৱাটো খণ্ডটো কৈছোঁ, এই তওবাৰ পৰাই আহিছে ইয়াত শব্দটো। তওবা কেৱল অনুতপ্ত হ'লেই নহ'ব, কৰি যোৱা ভুলৰ বাবে অনুতপ্ত হৈ আল্লাহৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে তেনে ভুলৰ পুনৰাবৃত্তি আমি নকৰি আল্লাহৰ দিশলৈ ঘূৰি আহিব লাগিব। সেই লোকসকলক কৈছে আত্তাবিউনা। তাৰ পাছত কৈছে আল আবিদুনা। সাধাৰণভাৱে যদি আমি অনুবাদসমূহ চাওঁ, আল আবিদুনা ইবাদতকাৰী। আমাৰ বিশেষ তাৰ পৰা অৰ্থ আমি কি বুজি পাম? ইবাদতকাৰী কলিমা, নামাজ, ৰোজা, হজ, জাকাত, ধুনীয়া এটা বাহ্যিক দিশৰ পৰা এটা দেখিলেই সেইটো ইবাদতকাৰী। প্ৰকৃততে কথাবোৰ বাস্তৱ অৰ্থবোৰ আৰু গভীৰতালৈ আমি যাব লাগিব। আবিদুনা, ইয়াৰ মূল শব্দ হৈছে আবাদা, অৰ্থাৎ দাস। এতিয়া যিহেতু আল্লাহে ক্ৰয় কৰি লৈ গ'ল, ক্ৰয় কৰি লোৱাৰ লগে লগে আমি আল্লাহৰ প্ৰকৃত দাস হ'ব লাগিব। আৰু এজন দাসে কেতিয়াও নিজৰ মতে চলিব নোৱাৰে, নিজৰ কথাত চলিব নোৱাৰে। একমাত্ৰ সেই দাসৰ যি মালিক, সেই মালিকে যি ক'ব সেইমতে চলিব লাগিব। গতিকে ইয়াত আল আবিদুনা, আল্লাহৰ সেইসকল দাস যিসকলে কেৱল আৰু কেৱল আল্লাহৰ কথা মতেহে দাসত্ব কৰে, গোলামী কৰে। আল আবিদুনা আল হামিদুনা, এনেধৰণৰে আল্লাহৰ দাসত্ব কৰাৰ স্বত্তেও, নিজৰ নফচ বিক্ৰী কৰাৰ স্বত্তেও যিসকল লোকে আল হামিদুনা, আল্লাহৰ প্ৰতি সদায় সকলো অৱস্থাতে কৃতজ্ঞ হৈ থাকে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি থাকে। আশা ইহুনা, আৰু যেতিয়াই প্ৰয়োজন হয় বাৰ্তাবাহক থকা অৱস্থাতেই হওক বা পৰৱৰ্তী অৱস্থাতেই হওক, আশা ইহুনা, যিসকলে আল্লাহৰ পথত ভ্ৰমণৰত অৱস্থাত থাকে, ফি সাবিলিল্লাহি, আল্লাহৰ পথত তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি থাকে। আর ৰাকিউনা, আৰু আল্লাহৰ এই কথা বতৰাৰ প্ৰতি নত হৈ থাকে। আসাজিদুনা, আৰু পূৰ্ণাংগভাৱে আল্লাহৰ এই আদেশ বাস্তৱায়ন কৰাৰ ক্ষেত্ৰত পূৰ্ণাংগভাৱে প্ৰতিটো বিষয়তে অৱনত হৈ থাকে। তাৰ পাছত কৈছে আল আমিৰুনা বিল মাৰুফি, আৰু সেই লোকসকলে
আদেশ দিয়ে উপদেশ দিয়ে বিল মায়ৰুফি, এই বিষয়টো আমি বহুবাৰ চৰ্চালৈ আনিছোঁ। সাধাৰণ অনুবাদসমূহত ভাল কামৰ আদেশ দিয়ে। এতিয়া ভাল কামৰ নিৰ্ণায়কৰ ভূমিকা উৎস কি? কাৰণ পৃথিৱীত হাজাৰ হাজাৰ কোটি কোটি মানুহ আছে। প্ৰত্যেক মানুহৰ বিবেকত কিন্তু ভালৰ দৃষ্টিভংগী সদায় পৃথক পৃথক। আমি যিসকলে মুছলিম বুলি দাবী কৰিছোঁ, আমাৰ যি চিন্তাধাৰা অনুসৰি আমাৰ বাবে যিটো ভাল, পৃথিৱীত থকা আন পৃথক বিভিন্ন ধৰ্মৰ মানুহসকলে তেওঁলোকে নিজে যিটো ভাবিছে তেওঁলোকৰ বাবে সেইটো ভাল। গতিকে এই ভাল ব্যক্তি বিশেষে, স্থান বিশেষে, জাতি বিশেষে কেতিয়াও পৃথক পৃথক হ'ব নোৱাৰে। যদি হয় প্ৰকৃততে ভাল কোনটো আমি কেনেধৰণে বিবেচনা কৰিম? গতিকে ভালৰ নিশ্চিতভাৱে এটা উৎস লাগিব, আৰু আল্লাহৰ কথাতকৈ উত্তম কথা, ভাল কথা কেতিয়াও থাকিব নোৱাৰে। আৰু আল্লাহৰ ভাল কথা বিচাৰি পাম আমি একমাত্ৰ আল কোৰআনত। গতিকে সেই লোকসকলে আদেশ দিয়ে, উপদেশ দিয়ে বিল মায়ৰুফি, সৰ্বজন বিদিত আল্লাহৰ এই কিতাপৰ দ্বাৰা। ইয়াত মন কৰিবলগীয়া বিষয় আছে। আল আমিৰুনা আল মায়ৰুফি বুলি কোৱা নাই, বিল মায়ৰুফি, এই কিতাপৰ দ্বাৰা। ইয়াত কেৱল আল মায়ৰুফি বুলি কোৱা হোৱা নাই, বিল মায়ৰুফি বুলি কৈছে। গতিকে এই কিতাপত যি যি ভাল কথা আছে সেই কথাবোৰৰ সৈতেহে, সেই কথাবোৰৰ দ্বাৰাহে প্ৰকৃততে মানুহক আদেশ দিয়ে। নাহুনা আনিল মুনকাৰ, আৰু বাধা দিয়ে। প্ৰতিটো এই কিতাপত আল্লাহে যিসমূহ আমাক নিষেধ কৰিছে, বাধা দিছে, প্ৰতিটো বেয়া কামৰ তেওঁলোকে বাধা দিয়ে। ৱাল হাফিজুনা লি হুদুদিল্লাহি, আল্লাহৰ হুদুদ আমি ইতিমধ্যে বহুবাৰ পাই আহিছোঁ। এই সূৰাটো আমি পাইছোঁ হুদুদ। হুদুদ শব্দৰ অৰ্থ হৈছে পৰিসীমা। আল্লাহে আমাৰ জীৱন ব্যৱস্থাৰ বাবে এটা পৰিসীমা নিৰ্ধাৰণ কৰি দিছে। এই পৰিসীমা আমি বিচাৰি পাম কেৱল আৰু কেৱল এই আল্লাহৰ কিতাপত। আমাৰ যিদৰে আমাৰ ঘৰৰ বাসস্থানৰ আমাৰ প্ৰত্যেকৰে এটা নিৰ্দিষ্ট পৰিসীমা থাকে, সেই পৰিসীমাৰ ভিতৰতহে আমাৰ যি ইচ্ছা যায় আমি তাক কৰিব পাৰিম। পৰিসীমাৰ পৰা এক হাতো যদি আমি বাহিৰলৈ গৈ আনৰ মাটিত যদি আমি কাম কৰিবলৈ যাওঁ, তেতিয়াইতো আমি অভিযুক্ত হৈ পৰিম তেওঁৰ দৃষ্টিত। ঠিক তেনেদৰে আল্লাহৰ এক নিৰ্দিষ্ট পৰিসীমা আল্লাহে ধাৰ্য কৰি দিছে এই কিতাপৰ মাধ্যমত। কোনো কাৰণতে আমি এই আল্লাহৰ পৰিসীমাৰ বাহিৰত ওলাই যাব নোৱাৰিম। যিদৰে আমাৰ বাসস্থানৰ পৰিসীমাৰ বাহিৰত আমি যোৱাৰ আমাৰ অধিকাৰ নাই, ঠিক তেনেদৰে এজন বিশ্বাসী আল্লাহৰ প্ৰতি আত্মসমৰ্পণকাৰী লোকৰ কেতিয়াও প্ৰকৃততে আল্লাহে নিৰ্ধাৰণ কৰি দিয়া এই আল কোৰআনৰ পৰিসীমাৰ বাহিৰত যোৱাৰ আমাৰ তিলমানো অধিকাৰ নাই। গতিকে যিসকল লোকে আল হাফিজুনা লি হুদুদিল্লাহি, আল্লাহৰ এই পৰিসীমাৰ যিজনে নিজে ৰক্ষণাবেক্ষণ দি থাকে, প্ৰতিটো বিষয়তে কাম কৰিবলৈ যাওঁতে আল্লাহে কি কৈছে এই দিশটোত তেওঁলোক সকলো সময়তে সক্ৰিয় হৈ থাকে, আৰু আল্লাহৰ এই পৰিসীমাক নিজৰ ক্ষেত্ৰত তেওঁলোকে সদায় ৰক্ষণাবেক্ষণ দি ৰাখে যে মই এই পৰিসীমাৰ বাহিৰত ওলাই যাব নোৱাৰিম। গতিকে এনে শ্ৰেণীৰ লোকসকলৰ বিষয়ে কৈছে ৱাবাছিৰিল মুমিনিনা, এনেধৰণৰ বিশ্বাসী লোকসকলৰ বাবে সুসংবাদ দিয়া। এই সুসংবাদ হৈছে আল্লাহৰ ৱাদা। তাৰ পাছত আল্লাহে কৈছে মা কানা লি নবিয়্যিন, এজন নবীৰ বাবে কেতিয়াও শোভনীয় নহয়। প্ৰিয় দৰ্শকবৃন্দ, অতি গুৰুত্বপূৰ্ণ আয়াত। আমি আশা কৰিম আপোনালোকে প্ৰত্যেকেই এই আয়াত ভাল ধৰণে বুজাৰ চেষ্টা কৰক, যিহেতু ইয়াত আমাৰ নিজৰ চিন্তা বিবেচনাৰ কথা ইয়াত জড়িত হৈ আছে।
মা কান আলী নবী, নবীৰ বাবে কেতিয়াও শুভনীয় নহয়, ভাল নহয়। ৱা আল্লাযিনা আমানু, লগতে নবীৰ লগত আল্লাহে লগ লগাই দিছে আৰু যিসকলে বিশ্বাস স্থাপন কৰিছে তেওঁলোকৰ বাবেও শুভনীয় নহয়। আন যে ইয়াস্তাগফিৰু লিল মুশৰিকিনা, যিসকলে আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে, অৰ্থাৎ যিসকলে শিৰ্ক কৰিছে, তেনে লোকৰ বাবে নবী তথা বিশ্বাসী লোকসকলে কিন্তু ইয়াস্তাগফিৰুনা, আল্লাহৰ ওচৰত ক্ষমা বিচৰাটো সেই লোকসকলৰ বাবে কেতিয়াও শুভনীয় নহয়, কৰিব, ক্ষমা বিচাৰিব নালাগে, নোৱাৰিব। ৱালাউ কানু, যদিও হয় উলিল কুৰবা, একেবাৰে নিকটতম আত্মীয় যদি হয়, তথাপিও কিন্তু তেওঁৰ বাবে, যদি তেওঁ আল্লাহৰ সৈতে তিলমানো অংশীদাৰিত্ব স্থাপন কৰাৰ বিষয়ে যদি স্পষ্ট হৈ পৰে, তেওঁ নিকটতম আত্মীয়, নিকটতম আত্মীয় বুলি কোৱাৰ লগে লগে একেবাৰে পিতা মাতা ল'ৰা ছোৱালী, নিজৰ স্ত্ৰী, নিজৰ বায়েক ভনীয়েক, ককায়েক ভায়েক, এই গোটেইখিনি সাঙুৰ খাই পৰে। তেনে লোক হলেও যদি কোনোবা বিশ্বাসী লোকৰ স্পষ্ট হৈ পৰে যে তেওঁ শিৰ্ক কৰিছে, আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে, গতিকে তোমাৰ যিমানেই নিকটতম আত্মীয় হওক নহওক, তুমি কিন্তু আল্লাহৰ ওচৰত সেই লোকজনক মাফ কৰি দিয়া বুলি ক'ব নোৱাৰিবা। মিম বাদি, তাৰ পাছত মা তাবায়ানা লাহুম, সেই লোকসকলৰ ওচৰত যেতিয়া স্পষ্ট হৈ পৰাৰ পাছত, মিম বাদি, তাৰ পাছত মা তাবায়ানা লাহুম, এই বিশ্বাসী লোকসকলৰ কথা কৈছে, লাহুম দি বিশ্বাসী লোকসকলক কৈছে। এই বিশ্বাসী লোকসকলৰ যেতিয়া স্পষ্ট হৈ পৰিব যে তেওঁ শিৰ্ক কৰিছে, আৰু এই স্পষ্টৰ কথাটো আৰু ভাঙি আল্লাহে কৈছে আন্নাহুম, যে সেই লোকসকল, নিকটতম আত্মীয় হওক বা আন কোনোবা লোক হওক, হুম বুলি দি ইয়াত সেই লোকসকলক কৈ আছে, আন্নাহুম আসহাবুল জাহিম, যে সেই লোকসকল প্ৰকৃততে জাহান্নামৰ হেলফায়াৰ, জুইৰ অধিবাসী। এই কথাটো যেতিয়া স্পষ্ট হৈ পৰিব কোনোবা বিশ্বাসী লোকৰ বাবে, তেওঁ লাগিলে নিজৰ পিতা মাতাই হওক, নিজৰ ল'ৰা ছোৱালীয়ে হওক, নিজৰ ভাই ককাই হওক বা আন কোনোবাই হওক, কোনো কাৰণত তেওঁৰ ওচৰত কিন্তু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব নোৱাৰিব। যেতিয়া তেওঁৰ ওচৰত স্পষ্ট হৈ পৰিব যে সেই লোকজন প্ৰকৃততে জাহান্নামৰ অধিবাসী লোক, যিহেতু তেওঁ শিৰ্ক কৰা যেতিয়া স্পষ্ট হৈ পৰিব, সেই লোকসকলৰ বাবে কেতিয়াও আল্লাহৰ ওচৰত কিন্তু ক্ষমা প্ৰাৰ্থনা কৰিব নোৱাৰিব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।